हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 9 সায়েন্সৰ আজি আমি এখন ইউনিট টেষ্টৰ পেপাৰ লৈছো, যত আমি তোমালোকক আজি এই পেপাৰখনত যিখিনি এমসিকিউ আছে প্ৰত্যেকটো এমসিকিউৰ আমি তোমালোকক সলিউশন দিম আৰু তোমালোকক আমি গোটেই পেপাৰখন দেখাই দিম। তোমালোকে পেপাৰখন প্ৰেক্টিস কৰিবা আৰু এনেকৈ আমি এই চেনেলটোত তোমালোকক পেপাৰবোৰ দি থাকিম, পেপাৰবোৰৰ সলিউশন দি থাকিম। তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইতিমধ্যে আমি ক্লাস 9ৰ কাৰণে এমসিকিউ সিৰিজ আৰু ইম্পৰ্টেন্ট কোৱেশ্চনৰ সিৰিজ স্টাৰ্ট কৰিছো। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেনেহলে মই প্লেলিষ্ট বনাই দিছো, তোমালোকে চাব পাৰিবা। আৰু কালি মই এটা ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজৰ সিৰিজ স্টাৰ্ট কৰিছিলো, আশা কৰোঁ তোমালোকে সেই ভিডিঅ'টো চাইছা। তো এক কথাত ক'বলৈ গ'লে ক্লাস 9ৰ কাৰণে যিমানখিনি বস্তু তোমালোকক লাগিব তোমালোকে এই চেনেলটোত পাবা। তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পোৱা। পলম নকৰাকৈ ভিডিঅ'টো স্টাৰ্ট কৰিছো। এক নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? ক নম্বৰ দিয়া আছে লৱণৰ দ্ৰব্য, খ নম্বৰ দিয়া আছে গাখীৰ, গ নম্বৰ দিয়া আছে স্টিলছৰ দ্ৰৱণ আৰু খ নম্বৰ দিয়া আছে কপাৰ সালফেট। তো ইয়াৰ ভিতৰত আমি যদি চাওঁ লৱণৰ দ্ৰব্য, সালস্টেছৰ দ্ৰৱণ, কপাৰ সালফেট এইবোৰ টিণ্ডেল প্ৰভাৱ নেদেখুৱায়। তেনেহলে ইয়াৰ ভিতৰত যেটো খ নম্বৰ গাখীৰ, এই গাখীৰটো কি দেখাব? টিণ্ডেল প্ৰভাৱ দেখুৱাব। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? খ। নেক্সট 2 নম্বৰটো চোৱা কি দিয়া আছে, তলৰ কোনবিধ মৌল? ক দিয়া আছে সোডিয়াম, খ দিয়া আছে মাটি, গ দিয়া আছে ক্যালসিয়াম কাৰ্বনেট আৰু ঘ দিয়া আছে মিথেন। ইয়াত যদি তোমালোকে চোৱা মাটি, ক্যালসিয়াম কাৰ্বনেট, মিথেন এইবোৰ তোমালোকৰ মৌল নহয়। তো ইয়াৰ ভিতৰত মৌল কোনটো হ'ব? সোডিয়াম। তো সোডিয়াম এটা কি হয়? মৌল হয়। এইটো এটা সিম্পল কোৱেশ্চন আছিল। তাৰ পিছত তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, 25 ডিগ্ৰী উষ্ণতাত পানীৰ ভৌতিক অৱস্থা। তো 25 ডিগ্ৰী সেলসিয়াস পানীৰ ভৌতিক অৱস্থা কি হয়? জুলীয়া হয়। তো অপশন নম্বৰ খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, তলৰ কোনবিধ বিশুদ্ধ পদাৰ্থ? ক দিয়া আছে বৰফ, খ দিয়া আছে গাখীৰ, গ দিয়া আছে ইটা আৰু ঘ দিয়া আছে কাঠ। তো বৰফটো কি হ'ব? বিশুদ্ধ পদাৰ্থ। তো অপশন নম্বৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, দৈৰ পৰা মাখন পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয়? ক নম্বৰ দিয়া আছে পাতন, খ নম্বৰ দিয়া আছে পৰিশ্ৰাবণ, গ নম্বৰ দিয়া আছে অপকেন্দ্ৰিক আৰু খ নম্বৰ দিয়া আছে আশ্ৰাবণ। এইটো তোমালোকৰ চেপ্টাৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে এই চেপ্টাৰটোৰ পৰা আহিছে। তো দৈৰ পৰা মাখন পৃথক কৰিবলৈ আমি কি পদ্ধতি ব্যৱহাৰ কৰোঁ? অপকেন্দ্ৰিক পদ্ধতি। তো অপশন নম্বৰ গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰটো চোৱা কি দিয়া আছে, পানীৰ পৰা তেল পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয়? তো পানীৰ পৰা তেল পৃথক কৰিবলৈ আমি জোৰা পদ্ধতি ব্যৱহাৰ কৰোঁ। তো অপশন নম্বৰ গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, তলৰ কোনবিধ ভৌতিক পৰিৱৰ্তন? ক দিয়া আছে গছ কটা, খ দিয়া আছে আলমাৰিত মামৰ ধৰা, গ দিয়া আছে কাগজ পোৰা আৰু ঘ দিয়া আছে আলমাৰিত মামৰে ধৰা। খ আৰু ঘ কোৱেশ্চনটো সেমে অপশন দি দিছে। তো ইয়াৰ ভিতৰত যেটো খ, গ, ঘ এই তিনিটা তোমালোকৰ ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনটো কি হ'ব? গছ কটাটো হ'ব তোমালোকৰ ভৌতিক পৰিৱৰ্তন। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন নম্বৰ ক। 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, তলৰ কোনবিধ পদাৰ্থ? ক দিয়া আছে চকী, খ দিয়া আছে চিন্তা, গ দিয়া আছে ঠাণ্ডা আৰু ঘ দিয়া আছে ঘৃণা। এতিয়া চোৱা পদাৰ্থ মানে কি? তা আমি জানো যে জীৱ বস্তুৰ ভৰ আৰু আয়তন আছে তাক আমি পদাৰ্থ বুলি কওঁ। এতিয়া যদি আমি কোৱেশ্চন ভালকৈ চাওঁ, খ নম্বৰটো দিয়া আছে চিন্তা, চিন্তাৰ কোনো ধৰণৰ ভৰ নাথাকে, ঠিক একেদৰে আয়তনো নাথাকে। গ নম্বৰ দিয়া আছে ঠাণ্ডা, ঠাণ্ডাৰ ভৰ থাকে জানো? নাথাকে, আয়তনো নাথাকে। ঘৃণা, ঘৃণাৰ ভৰ থাকে? নাথাকে, আয়তনো নাথাকে। কিন্তু যদি আমি চকীৰ কথা কওঁ, চকীৰ কি থাকে? ভৰ থাকে, হয় না নহয়? ঠিক একেদৰে আয়তনো থাকে। আয়তন মানে কি? চকীটো এৰিয়া আগুৰি থাকে, তাকে আয়তন বোলে ন। তো কি হ'ব? চকী, কাৰণ চকীৰ ভৰো আছে
ঠিক একেদৰে আয়তনো আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ ক। এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়। ক দিয়া আছে গোলগী সংঘ, খ দিয়া আছে মাইট্ৰকন্ড্ৰিয়া, গ দিয়া আছে ৰাইবোজম আৰু ঘ দিয়া আছে লাইসোজম। এতিয়া কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়, কাক কোৱা হয়? যে ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়। তো মনত ৰাখিবা, ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়। এতিয়া মই তোমালোকক জীৱৰ ক্লাছ 9ৰ কাৰণে যিটো MCQ সিৰিজ ষ্টাৰ্ট কৰিছোঁ, সেই MCQ সিৰিজটোত মই তোমালোকক কিছুমান ভাল ভাল MCQ কৰাইছিলোঁ, জীৱত তোমালোকক এই পেপাৰখনত বহু পৰিমাণে আহিছে। আৰু এইখন পেপাৰতে নহয়, মই যিমানখিনি পেপাৰ দেখিছোঁ প্ৰত্যেকটো পেপাৰতে সেই কোৱেশ্চনবোৰ আহিছে। সো তোমালোকে আমাৰ MCQ সিৰিজ আৰু আমি ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰৰ সিৰিজো ষ্টাৰ্ট কৰিছোঁ, সেই সিৰিজ দুটা তোমালোকে ফলো কৰি যাবা, তেনেহ'লে পৰীক্ষাত তোমালোকে বহু পৰিমাণে উপকৃত হ'বা। এতিয়া মই এই যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সিৰিজ আছিল, তাত মই এটা কোৱেশ্চন ৰাখিছিলোঁ যে ৰাইবোজমক কিয় কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়, এই কোৱেশ্চনটো তোমালোকে পঢ়ি ল'বা। তো এইটো অপশ্যন দি আহিছে যে ৰাইবোজমক কোষৰ প্ৰটিন কাৰখানা বুলি কোৱা হয়, কিয় কোৱা হয় এইটো তোমালোকে পঢ়ি ল'বা। 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় লাইসোজম, সেন্ট্ৰোজম, প্লাস্টিড, ৰাজধানী। এইটো মই কৈ দিছিলোঁ। তো কি হয়, লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। তো অপশ্যন নম্বৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 নম্বৰটো চোৱা কি দিয়া আছে, কোষৰ শক্তিৰ ভঁৰাল আখ্যা দিয়া হয় ক ৰাজধানী, খ মাইট্ৰকন্ড্ৰিয়া, গ প্লাস্টিড আৰু ঘ গোলজী সংঘ। তো মাইট্ৰকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। মই তোমালোকক কৰাই দিছোঁ, তোমালোকে যিসকলে চাইছা তোমালোকে নিশ্চয় কৰিব পাৰিবা। তো মাইট্ৰকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, বহুকোষী জীৱৰ উদাহৰণ হ'ল বেক্টেৰিয়া, প্ৰামেচিয়াম, ক্লেমাইডমনাছ, ভেকুৰ। তো ইয়াৰ ভিতৰত জীৱ তোমালোকৰ বেক্টেৰিয়া, প্যাৰামেচিয়াম, ক্লেমাইডমনাছ আছে, এইবোৰ হ'ল তোমালোকৰ এককোষী জীৱ। তেনেহ'লে ভেকুৰটো কি হয়? এটা বহুকোষী জীৱ হয়। ইয়াৰ ভিতৰত বেক্টেৰিয়া, প্যাৰামেচিয়াম, ক্লেমাইডমনাছ এই তিনিটা হ'ল তোমালোকৰ এককোষী জীৱ, আৰু ভেকুৰটো কি হ'ব তোমাৰ বহুকোষী জীৱ। 13 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, জলীয় পদাৰ্থ ভাৱলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো হ'ল ঘনীভৱন, বাষ্পীভৱন, ঊৰ্ধ্বপাতন, গলন। তো জলীয় পদাৰ্থ ভাৱলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? বাষ্পীভৱন বুলি কওঁ। এইটো তোমালোকৰ ডেফিনেশ্যনতে দিয়া আছে। তাৰপিছত 14 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, খাদ্যত নিহিত হৈ থকা শক্তি মুকলি কৰে। ক নম্বৰ দিয়া আছে ৰাইবোজম, খ নম্বৰ দিয়া আছে মাইট্ৰকন্ড্ৰিয়া, গ নম্বৰ দিয়া আছে অন্তঃপ্ৰৰসীয় জালিকা আৰু ঘ নম্বৰ দিয়া আছে ৰাজধানী। তো খাদ্যত নিহিত হৈ থকা শক্তি মুকলি কৰে কোনে? মাইট্ৰকন্ড্ৰিয়া। অপশ্যন নম্বৰ খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 15 নম্বৰ লাষ্ট MCQটো চোৱা কি দিয়া আছে, কেলভিনত প্ৰকাশ কৰিব দিছে 25 ডিগ্ৰী চেলচিয়াছ। এতিয়া মই তোমালোকক ইয়াতে কৈ দিছোঁ যে তোমালোকক যদি ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনত ল'বলৈ দিয়ে, তোমালোকে 273ৰে প্লাছ কৰি দিবা। আকৌ এবাৰ কৈছোঁ, তোমালোকক যদি ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনত ল'বলৈ দিয়ে, তেনেহ'লে তোমালোকে যিটো তোমালোকক দিয়া আছে তাৰ লগত তোমালোকে 273 প্লাছ কৰিবা। এতিয়া চোৱা কেনেকৈ কৰিম, তো তাৰপিছত তোমালোকে বুজি পাবা। ইয়াতে আমাক 25 ডিগ্ৰী চেলচিয়াছ দিয়া আছে, এতিয়া আমাক ডিগ্ৰী চেলচিয়াছত দিয়া আছে, কিন্তু আমাক কেলভিনত উলিয়াব কৈছে। তো আমি কি কৰিম, ডিগ্ৰী চেলচিয়াছটোৰ লগত 273 এটা এড কৰি দিম। তো 25 প্লাছ 273, তো এইটো আমি এটা এড কৰি দিম। তো মনত ৰাখিবা, ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনত ল'বলৈ ক'লে তোমালোকক প্লাছ 273 এটা এড কৰি দিবা, জাষ্ট এড কৰি দিবা। এতিয়া যোগ কৰি লোৱা কিমান হ'ব? 273, মই তোমালোকক ভালকৈ বুজাই দিছোঁ। তো যোগ কৰিলে কিমান হ'ব? 273 আৰু 25 যোগ কৰিলে কিমান হ'ব? 5 3 8, 7 8 2 9 আৰু ইয়াতে 2, 298। তো 298 কি হ'ব? কেলভিন হ'ব, কাৰণ কেলভিনত ল'বলৈ দিছে। তো ইয়াতে চোৱা অপশ্যনটো ক'ত আছে, তো ক নম্বৰ অপশ্যনত দিয়া আছে 298 কেলভিন। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ ক। তো মনত ৰাখিবা, তোমালোকক ভেলুটো চেঞ্জ কৰি দিব পাৰে। ইয়াতে 25 দিছে, তোমালোকক 45 দিব পাৰে। তেতিয়া কি কৰিবা, 45ৰ লগত তোমালোকে 273 এটা এড কৰি দিবা। দিয়াৰ পিছত প্লাছ কৰাৰ পিছত যিটো পাবা সেইটো হ'ব তোমাৰ উত্তৰ। আশা কৰোঁ বুজি পালা কোৱেশ্চনটো তোমালোকে, আৰু এনেকুৱা কোৱেশ্চন তোমালোকৰ আহিব পাৰে। আৰু ইয়াত যিবোৰ কোৱেশ্চন আছে এইবোৰ ভাল ভাল কোৱেশ্চন হয়, তোমালোকে এইবোৰ চাব পাৰা। মই পেপাৰখন দেখাই দিছোঁ। দেখা কি দিয়া আছে, ডিচাৰ্ট কালাৰ এটাই শুক্ল, গৰম দিনত ভালকৈ ঠাণ্ডা কৰি ৰাখে।
তাৰপিছত হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ চালি থলে ঠাণ্ডা অনুভৱ হয় কিয়? খোলা ঠাইত নেপথলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। কচকীয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। এইবাই কিদৰে খাদ্য গ্ৰহণ কৰে চোৱাইব দিয়া আছে। মই কোৱেশ্চনটো পঢ়ি নিদিওঁ, তোমালোকে ভালকৈ চোৱা। এইবোৰ কোৱেশ্চন দিয়া আছে। তো আশা কৰোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা। যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াৰ পিডিএফটো মই আজি নিদিওঁ তোমালোকক। এই পিডিএফটো মই তোমালোকক তাৰপিছত যিখন পেপাৰ আনিম তাত মই তোমালোকক একেবাৰে দি দিম। সো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে সেই ভিডিঅ'টো দিয়াৰ লগে লগে তোমালোকে পিডিএফটো পাই যোৱা আৰু তোমালোকে এইটো প্ৰেক্টিছ কৰি ল'ব পাৰিবা। আকৌ এবাৰ কৈছোঁ, তোমালোকক ক্লাছ 9ৰ কাৰণে যিখিনি কণ্টেণ্ট লাগে আমি তোমালোকক এই চেনেলটোতে প্ৰভাইড কৰিম। সো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি তোমালোকৰ কিবা অসুবিধা লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰা। আমি তোমালোকক ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। সো আজি ভিডিঅ'টো আৰু দেৰি নকৰোঁ, তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।